নমস্কাৰ সকলোকে। আজি চিলাই কাম কৰাই নাই। আজি আমাৰ ঘৰত মানে আলহী আহিব ভাত খোৱাকৈ, তাকে সোনকালে বনাবলৈ সোমাই গৈছোঁ। এনে আমাৰ খোৱাটো দেৰি হয়, কিন্তু আলহী অলপ মানে খুৱাই সোনকালে পঠাব লাগিব, যিহেতু বতৰো অলপ বৰষুণ দিওঁ দিওঁ হৈ আছে। ইফালে গৰমো ইমান, ঘামি শেষ মানে মই। তাকে বনাবলৈ ষ্টাৰ্ট মানে আধা দি হ'লেই বাৰু। এতিয়া বনাই আছোঁ। এইফালে মই গোটেই কিবা হৈ গৈছে। মাছৰ তৰকাৰী বনাইছোঁ, মাছৰ আঞ্জা বনাই আছোঁ। জিকা আলু আৰু মাছ, যিহে গৰম পৰিছে তাকে ভাবিছোঁ মাংসতটো মছলা থাকিবই, গতিকে এয়া মই থেকেৰা টেঙাৰে বনাইছোঁ। ৰাতি টেঙা খাই নে নাজানো, হ'লেও বনাই দিছোঁ। থেকেৰা টেঙা, জিকা আলু আৰু মাছ বনাইছোঁ। এইফালে আকৌ লোকেল চিকেন বনাইছোঁ। এয়া মোৰ মানে দেখিয়ে গৰম উঠি গৈছে। এইফালে আকৌ দালি ৰেডি, আকৌ বেচন ৰেডি কৰি থৈ দিছোঁ। কিবা বনাম, বেঙেনা ফ্ৰাই কৰিম, তাৰপিছত আৰু অলপ কিবাকিবি বনাম আৰু সৰু অলপকৈ। আৰু গৰম যিহেতু বেছিকৈতো খাবও নোৱাৰিব চাগে। আলহী আহিলে ভাল লাগে, বহুত দিনৰ পিছত আহিছে মানে আলহী। মানে 2 বছৰমান হ'ল আমাৰ ঘৰত অহা হোৱাই নাছিলে, আৰু বেছি দূৰো নহয়, আমাৰ ঘৰ একেবাৰে ওচৰতে হয়, কিন্তু অহা নহয় ইমান এটা। আজি মাতিলোঁ, আৰু ছোৱালী পাছ কৰাৰ পিছত মাতিম বুলি কৈছিলোঁ, মতা হোৱা নাছিলে, তাকে আজি মাতি দিলোঁ।